মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত মই তৃতীয় শ্ৰেণীৰ ইংৰাজী বিষয়ৰ আমাৰ 3 নম্বৰ পাঠ এ ব্ৰেভ জেনেৰেলৰ এক্টিভিটিজ 7লৈকে গৈছোঁ। যোৱা ক্লাছত আমি 4, 5, 6 আমি পঢ়িছিলোঁ। আজি আমি 7 নম্বৰ পাঠটো পঢ়ি 7 নম্বৰ এক্টিভিটিলৈকে গৈছোঁ। 7 নম্বৰ পাঠটোত তোমালোকে দেখা পাইছা, লুক এট দ্য পেয়াৰ্ছ অফ দ্য ৱৰ্ডছ এণ্ড ফিল ইন। ইয়াতে কিতাপত দুটা পেয়াৰ দিয়া আছে, নিড, নিডেড, ৱান্ট, ৱান্টেড। বাকীবিলাক আমি ফিল আপ কৰিব লাগে। যেনে ইয়াতে নিড, নিডেড এইটো কিতাপত দিয়া আছে। তাৰ পৰা আমি চিলেক্টেড, অকল ইডি লাষ্টত আমি ইডি যোগ কৰিছোঁ। এপইণ্টেড কৰিছোঁ। ৱান্টেড এইটো দিয়া আছে কিতাপত। ৰাষ্ট, প্ৰেজেণ্টেড। এই ইডি আমি প্ৰত্যেক এইবিলাক হ'ল ডুইং ৱৰ্ডছ। আমি যেনেকৈ আগৰবাৰ পাইছিলোঁ আমি নেমিং ৱৰ্ডছ, ডেছক্ৰাইবিং ৱৰ্ডছ, এইবিলাক হ'ল ডুইং ৱৰ্ডছ। কিবা কাম কৰা বা হোৱা বুজাইছে ডুইং ৱৰ্ডছ। এই ডুইং ৱৰ্ডছবিলাকত প্ৰত্যেকতে আমি নিডটো এটা ডুইং ৱৰ্ড। এই নিডৰ লগত আমি ইডি যোগ কৰিছোঁ। নিড মানে হ'ল প্ৰয়োজন হোৱা, নিডেড মানে প্ৰয়োজন হৈছে। চিলেক্ট মানে হ'ল বাছনি কৰা, আৰু চিলেক্টেড ইডি যোগ কৰি আমি পাষ্ট টেন্স কৰিছোঁ। আমি ভাৰ্বৰ ইয়াতে আমি দুটা পাৰ্ট পাইছোঁ। এইটো হ'ল চিম্পল, প্ৰেজেণ্ট ফৰ্ম, আকৌ এইটো হ'ল চিম্পল পাষ্ট ফৰ্ম। এনেকুৱা ভাৰ্ববিলাকক আমি ইয়াতে আকৌ ৱান্টেড ইডি যোগ কৰিছোঁ। সেইদৰে ৰাষ্ট ইডি যোগ কৰিছোঁ। প্ৰেজেণ্টেড। এনেকুৱা ভাৰ্বৰ কিছুমান ডুইং ৱৰ্ডছ কিছুমানৰ ফৰ্ম আছে, যি ডুইং ৱৰ্ডবিলাকক আমি ভাৰ্ব বুলি জানো। VERB ভাৰ্ব। আমি পিছত ভাৰ্ব বুলি পাম। এই ভাৰ্ব বুলি জানো। এই ৱান্টেড ইডি যোগ কৰিছোঁ। ৰাষ্ট প্ৰেজেণ্টেড। সেইদৰে আমি যদি চাওঁ, আমি প্লেড, PLAY প্লেড আমি আকৌ ইডি যোগ কৰিছোঁ। এনেকুৱা ডুইং ৱৰ্ডছবিলাকক আমি ইডি যোগ কৰি আমি চিম্পল পাষ্ট ফৰ্ম কৰিছোঁ। অৰ্থাৎ নিড মানে প্ৰয়োজন হৈছিল, নিড মানে প্ৰয়োজন হোৱা, নিডেড মানে প্ৰয়োজন হৈছিল, চিলেক্ট মানে বাছনি কৰা, চিলেক্টেড মানে আমি বাছনি কৰিছিলোঁ, এপইণ্ট মানে নিযুক্তি দিয়া, এপইণ্টেড মানে নিযুক্তি দিছিল, ৱান্ট মানে বিচৰা, ৱান্টেড মানে বিচাৰিছিলোঁ। যেনে আই ৱান্ট এ বুক, মই এখন কিতাপ বিচাৰোঁ। আই ৱান্টেড এ বুক য়েষ্টাৰডে, মই যোৱাকালি এখন কিতাপ বিচাৰিছিলোঁ। ৰাষ্ট মানে দৌৰা দৌৰি কৰা, ৰাষ্ট মানে হ'ল দৌৰা দৌৰি কৰিছিল। প্ৰেজেণ্ট মানে হ'ল উপহাৰ দিয়া, প্ৰেজেণ্টেড মানে উপহাৰ দিছিল। প্লে মানে খেলা, প্লেড মানে খেলিছিল। এইবিলাক হ'ল ভাৰ্বৰ চিম্পল পাষ্ট ফৰ্ম। সেইদৰে আমি আৰু আকৌ কিছুমান ডুইং ৱৰ্ডছ পাইছোঁ। যেনে ৰান মানে হ'ল দৌৰাটো এটা কাম কৰা বুজাইছে। আমি ৰানৰ আমি চিম্পল পাষ্ট ফৰ্ম হ'ল ৰান। টোল্ড এনেকুৱা ভাৰ্ববিলাকৰ আকৌ বেলেগ বেলেগ ফৰ্ম। টোল্ড, টেক, টুক, নেল, বিকেম। ইয়াতে কিতাপত বহু ডিচাইডেড দিছে, আমি এটা বেলেগ বদলাই দিছোঁ। আমি সহজে পোৱা বস্তু হ'ল গো, ৱেণ্ট। আমি ইয়াতে চিম্পল পাষ্ট ফৰ্ম, ৰানৰ আমি চিম্পল পাষ্ট ফৰ্ম কৰাতে কিন্তু আমি ইডি যোগ কৰা নাই। ইয়াৰ নিচিনা আগৰ নিচিনা আমি ইডি যোগ কৰা নাই। ইয়াতে আমি কি লিখিছোঁ? ৰেন, টেল, টোল্ড, টেক, টুক, নেল মানে হ'ল আঁঠু গাঢ়া, নেল মানে আঁঠু গাঢ়িছে। বিকাম মানে হোৱা, বিকেম মানে হৈছিল। গো মানে যোৱা, ৱেণ্ট মানে গৈছিল। এইবিলাক হ'ল চিম্পল প্ৰেজেণ্ট ফৰ্ম। বৰ্তমানত কিবা কাম কৰা বুজালে আমি এইবিলাক ভাৰ্ব আমি ব্যৱহাৰ কৰোঁ। ৰান, টেল, টেক, বিকাম, গো। কিন্তু আমি আগতে কৰা বা আজি ৰাতিপুৱা কৰা বা কালি কৰা, যোৱাকালি কৰা বা আগতে যিবিলাক অতীতত কৰিছিলোঁ। যোৱাকালি মই ফিল্ডত দৌৰিছিলোঁ,
দৌৰিছিলোঁ তেতিয়া আমি ৰেন লিখিলোঁ কিন্তু এইবিলাকৰ নিচিনা আমি ইয়াতে যেনেকৈ ইডি যোগ কৰি আমি চিম্পুল পাষ্ট ফৰ্ম কৰিছোঁ এই ভাগকেইটাক কিন্তু আমি ইডি যোগ কৰি আমি চিম্পুল পাষ্ট কৰা নাই আমি কেৱল আমি ইয়াৰ ফৰ্মটো বদলাই দিছোঁ ইয়াতে ৰান লিখিছিলোঁ ইয়াতে ৰেন মানে দৌৰিছোঁ তেল মানে কোৱা কোট মানে কৈছিল টেক মানে লোৱা কোট মানে লৈছিল নি মানে আঁঠু ঘাৰা নেল্ট মানে আঁঠু ঘাৰিছিল বিকাম মানে হোৱা বিকেম মানে হৈছিল গো মানে যোৱা ৱেণ্ট মানে গৈছিল তোমালোকে নিশ্চয় গম পাইছা তাৰমানে চব ভাৰ্বকে আমি চিম্পুল পাষ্ট ফৰ্ম কৰোঁতে আমি অকল ইডি যোগ কৰি আমি নকৰোঁ কিছুমান ভাৰ্ব আছে যিবিলাকক আমি ইডি যোগ কৰি আমি চিম্পুল প্ৰেজেণ্টৰ পৰা চিম্পুল পাষ্ট ফৰ্ম কৰোঁ যেনে নিডেড চিলেক্টেড এপইণ্টেড ৱান্টেড ৰাষ্ট প্ৰেজেণ্টেড প্লেড যেনেকৈ কিতাপৰ 7 নম্বৰত আছে 8 নম্বৰত সেইদৰে কিছুমান ভাৰ্বৰ ফৰ্ম আছে যিবিলাক আমি ফৰ্মটো চেঞ্জ কৰি গোটেই শব্দটো চেঞ্জ কৰি কিছুমান আখৰ চেঞ্জ কৰি আমি কি কৰোঁ চিম্পুল পাষ্ট ফৰ্ম কৰোঁ যেনে ৰান ৰেন টেল টোল্ড টেক টুক নি নেল বিকাম বিকেম গো ৱেণ্ট সেইদৰে তোমালোকে 7 নম্বৰ আৰু 8 নম্বৰ এই দুটা বস্তু তোমালোকে গম পালা এই ভাৰ্ববিলাকক বেলেগ বেলেগকৈ ভাগ কৰিছে তোমালোকে পিছত যেতিয়া ডাঙৰ হ'বা এই ভাগবিলাকৰ নামবিলাক পাবা ইৰেগুলাৰ আৰু ৰেগুলাৰ ভাগ বুলি কয় এনেকুৱা ভাগবিলাক যিবিলাক হ'ল ইডি যোগ কৰি এইবিলাক ইৰেগুলাৰ আৰু এইবিলাক হ'ল ৰেগুলাৰ ভাগ সেইদৰে 9 নম্বৰত ইয়াৰ পৰা যিকোনো দুটা পেয়াৰ যিকোনো দুই জোৰা পেয়াৰ মানে হ'ল দুই জোৰা লৈ কি কৰিব দিছে ইয়াতে বাক্য 4টা লিখিব দিছে যেনে আমি ইয়াতে টেকটো লৈছোঁ আই এম এফ এল মই এটা কলম লৈছোঁ বা লওঁ সেইদৰে হি টুক এ বুক য়েষ্টাৰডে যোৱাকালি তেওঁ এখন কিতাপ লৈছে হি টুক এ বুক য়েষ্টাৰডে তেওঁ যোৱাকালি এখন কিতাপ লৈছে অৰ্থাৎ যোৱাকালি মানে আগতে হৈ যোৱা এইটো আগত টেকৰ পাষ্ট টেন্স হ'ল পাষ্ট ফৰ্ম টুক আৰু আই টেক এ পেন মই এটা কলম লৈছিলোঁ হি টুক এ বুক য়েষ্টাৰডে সেইদৰে হি টেলছ এ ষ্টৰী তেওঁ এটা সাধু কৈছে সেইদৰে মাই গ্ৰেণ্ডমাদাৰ told the story last night my grandmother told the story last night যোৱা ৰাতি মোৰ আইতাই এটা সাধু কৈছে এইটো আমি পাষ্ট টেন্সত ব্যৱহাৰ তেলৰ পৰা কৈ কৈছে এইখিনি কথা আমি গম পালোঁ এই ভাৰ্বৰ চিম্পুল প্ৰেজেণ্ট ফৰ্ম আৰু চিম্পুল পাষ্ট ফৰ্ম সেইদৰে এতিয়া আহিছোঁ আমি 9 নম্বৰ এক্টিভিটি লৈকে তোমালোকৰ কিতাপত চাই লোৱা লেটছ ৰিড পঢ়া হোৱাট মিনাছ ব্ৰাদাৰ মিনাৰ ভায়েক ৰিতুলে ডাজ এভৰিডে সদায় কি কৰে এণ্ড হোৱাট ডিড য়েষ্টাৰডে আৰু যোৱাকালি কি কৰিছিল অৰ্থাৎ আমি মিনাৰ ভায়েকে আজি কি কৰিছে আৰু যোৱাকালি কি কৰিছিল কি হৈছে এতিয়া প্ৰথম বাক্যটো লিখিছে মিনাৰ ভায়েকে আজি এভৰিডে সদায় কৰে আই ৱাক টু স্কুল মই স্কুললৈ খোজকাঢ়ি যাওঁ আই প্লে ফুটবল মই ফুটবল খেলোঁ আই কুক ফুড মই আহাৰ বনাওঁ বা খানা বনাওঁ আই ডু যোগা মই যোগা কৰোঁ সেইদৰে য়েষ্টাৰডে যোৱাকালি তেওঁ কি কৰিছিল আই ৱাক টু স্কুল মই স্কুললৈ খোজকাঢ়ি গৈছিলোঁ আই প্লেড ফুটবল মই ফুটবল খেলিছিলোঁ আই কুকড ফুড মই ভাত ৰান্ধিছিলোঁ বা খানা ৰান্ধিছিলোঁ আই ডিড যোগা মই যোগা কৰিছিলোঁ এতিয়া ইয়াতেও ৱাকৰ আমি পাষ্ট ফৰ্ম ৱাক অৰ্থাৎ যোৱাকালি তেওঁ কৰিছোঁ ৱাক ইডি যোগ কৰিছোঁ প্লেড কুকড ডু ডিড অৰ্থাৎ ডু ভাগটো ইয়াতে হ'ব ডু ডিড আৰু সেইদৰে আমি ইয়াতে নতুন শব্দ এটা পাইছোঁ ৱাক WALK ৱাক প্লেটটো আমি আগতে লিখিছোঁ ৱাক অৰ্থাৎ মিনাৰ ভায়েকে যোৱাকালি যিটো কাম কৰিছিলে আজিও সেইটো কাম কৰিছে ধৰা আজি কৰাখিনি আমি প্ৰেজেণ্ট পাষ্ট ফৰ্মত লিখিছোঁ ধৰা আজি মই পঢ়ি আছোঁ এতিয়া মই পঢ়ি আছোঁ আই ৰিড বুক মই কিতাপ পঢ়িছোঁ আজি পঢ়িছোঁ ধৰা আজি আই ইট ৰাইচ মই ভাত খাইছোঁ আই ড্ৰিংক ৱাটাৰ মই পানী খাইছোঁ আই ড্ৰিংক টি মই চাহ খাইছোঁ এইবিলাক আজি কৰিছোঁ অৰ্থাৎ যোৱাকালি আবেলি মই কি কৰিছিলোঁ যোৱাকালি আবেলি মই ফুটবল খেলিছিলোঁ আই প্লেড ফুটবল যোৱাকালি আই ৱাক টু স্কুল বা আই ৱেণ্ট টু স্কুল মই স্কুললৈ গৈছিলোঁ
তেনেকুৱাকৈ আমি য়েষ্টাৰডে অৰ্থাৎ যোৱাকালি যিবিলাক কাম আগতে হোৱা বুজায় সেইবিলাকক আমি পাষ্ট ফৰ্ম এনেকুৱা ফৰ্মবিলাকত আমি লিখিব লাগিব। যোৱাকালি কৰা কাম বুজালে আমি আৰু আই নিডেড এ বুক য়েষ্টাৰডে, মই যোৱাকালি এখন কিতাপৰ প্ৰয়োজন আছিল। বা আই প্লেড ফুটবল, আই প্ৰেজেণ্টেড এ পেন অন হিজ লাষ্ট বাৰ্থডে, তাৰ যোৱা বাৰ্থডেত মই এটা কলম প্ৰেজেণ্ট দিছিলোঁ। সেইদৰে সি মাই গ্ৰেণ্ড মাদাৰ টল্ড মি এ ষ্টৰি লাষ্ট নাইট, মোৰ আইতাই যোৱা ৰাতি মোক এটা কলম, যোৱা ৰাতি এটা ষ্টৰি কৈছিলে বা সাধু কৈছিলে। এইবিলাক হ'ল চিম্পুল প্ৰেজেণ্ট ফৰ্ম। এইটো চিম্পুল পাষ্ট ফৰ্ম আৰু এইবিলাক হ'ল চিম্পুল প্ৰেজেণ্ট ফৰ্ম, এইবিলাক চিম্পুল পাষ্ট। সেইদৰে 10 নম্বৰত আছে ৰাইট 3 sentences, 3টা বাক্য লিখা এবাউট, বিষয়ে হোৱাট ইউ ডু এভৰিডে, তুমি সদায় কি কৰা। and 3 sentences about what you did yesterday or last Sunday, যোৱা ৰবিবাৰ বা যোৱাকালি আমি কি কৰিছিলোঁ আমি লিখিব দিছে। ইয়াতে ভাব দিছে এভৰিডে আমি কি কৰোঁ, আই ৰিড বুক, আমি কিতাপ ৰেগুলাৰ কৰোঁ। আই ইট ৰাইচ, আমি ভাত খাওঁ। বা আই হেল্প মাই পেৰেণ্টছ, মই মোৰ মা দেউতাক সহায় কৰোঁ। এনেকুৱা ধৰণৰ বাক্যবিলাক আমি লিখিব পাৰোঁ। এভৰিডে বুলি কোৱাৰ লগে লগে আমি এভৰিডে আমি কি কৰোঁ, আমিতো সদায় পঢ়োঁ। আই ৰিড বুক, আমি সদায় পঢ়োঁ এভৰিডে। সেইদৰে আমি সদায় খেলোঁ। আই প্লে ফুটবল। বা আমি সদায় ভাত খাওঁ। আই ইট ৰাইচ, আমি সদায় ভাত খাওঁ। এইবিলাক সদায় কৰোঁ। এই 3টা বাক্য তোমালোকে লিখি ল'ব পাৰা। এইদৰে য়েষ্টাৰডে, আমি য়েষ্টাৰডে মানে যোৱাকালি বা লাষ্ট ছানডে আমি কি কৰিছোঁ। এইদৰে লাষ্ট ছানডে আমি লিখিব পাৰোঁ আমি ফুটবল খেলিছিলোঁ। আই প্লেড, আগৰ ফৰ্মটো ইয়াতে আমি কি লিখিছিলোঁ, প্লে লিখিছিলোঁ, কাৰণ আমি আজি কৰিছোঁ প্ৰেজেণ্ট, সেইকাৰণে প্লে লিখিছোঁ। আই প্লে ফুটবল, আমি যোৱাকালি খেলিছিলোঁ, গতিকে আই প্লেড আই প্লেড ফুটবল। সেইদৰে আই ইট ৰাইচ, মই ভাত খাইছিলোঁ। যোৱাকালি বা ছানডেও ভাত খাইছিলোঁ। আই ইটৰ পাষ্ট ফৰ্ম, ইট শব্দটোৰ পাষ্ট ফৰ্ম হ'ল আই এট ৰাইচ। এইদৰে আমি যোৱা ছানডে আমি টিভি চোৱাৰ কথা লক্ষ্য কৰোঁ। আই এনজয় এ মুভি, আমি যোৱা ছানডে আমি এখন চিনেমা চাইছিলোঁ। আই এনজয় এ মুভি। আমি ইয়াতে এনজয় মানে আজি বা আই এনজয় এ মুভি, মই আজি চিনেমা চোৱা বিচাৰোঁ। যদি আই এনজয় ইডি লাগে ন, আমি যোৱাকালি বা তাৰে আগত চোৱা বিচাৰোঁ। গতিকে আই এনজয় এ মুভি, আমি যোৱাকালি চাইছোঁ বা ছানডে চাইছোঁ। এইটো হ'ল তোমালোকৰ 10 নম্বৰ এক্টিভিটিটো। এতিয়া আহোঁ 11 নম্বৰ। 11 নম্বৰ দিছে মিতা এণ্ড ঋতু লাইক টু লিচেন টু ষ্টৰিজ। মিতা আৰু ঋতুৱে ষ্টৰিজ শুনি ভাল পায়। দেয়াৰ গ্ৰেণ্ড মাদাৰ, সিহঁতৰ আইতাকে ইজ টেলিং দেম দ্য ষ্টৰি, সিহঁতৰ আইতাকে সিহঁতক এটা ষ্টৰি কৈছিল। দি কিং এণ্ড দি স্পাইডাৰ, দি ৰজাজন আৰু মকৰাটো। লেটছ ৰিটাৰ্ণ টু দ্য ষ্টৰি। গতিকে আমি ষ্টৰিটো পঢ়িছোঁ। ওৱান্স আপন এ টাইম, এসময়ত। ওৱান্স আপন এ টাইম, এইটো এটা ফ্ৰেজ বুলি কয় ইংৰাজীত, একেলগে এসময়ত বুজায়। ওৱান্স আপন এ টাইম দেয়াৰ ৱাজ এ ব্ৰেভ কিং, এজন সাহসী ৰজা আছিল। এই ব্ৰেভ শব্দটো আমি আগৰবাৰৰ নিচিনা ব্ৰেভ জেনেৰেল আমি পাইছিলোঁ লাচিত বৰফুকনি যে ব্ৰেভ জেনেৰেল, সেইদৰে ইয়াতে ব্ৰেভ কিং, সাহসী ৰজা। অৰ্থাৎ নেমিং ৱৰ্ড হ'ল কিং আৰু কিঙক ডেছক্ৰাইব কৰিছে ব্ৰেভটো। এই ব্ৰেভটো হ'ল ডেছক্ৰাইবিং ৱৰ্ড। সি জিকিছিল। এই ওৱানটো উইনটো হ'ল প্ৰেজেণ্ট ফৰ্ম আৰু অনটো হ'ল পাষ্ট ফৰ্ম।
উইনৰ পৰা অন হৈছে উইন মানে জিকা অন মানে জিকিছিল হি অন মেনি বেটেলছ বহুত যুদ্ধ ফৰ হিজ কাউন্ট্ৰি তেওঁৰ দেশৰ কাৰণে কাউন্ট্ৰি মানে দেশ ওয়ান্স দেশ এবাৰ হি লষ্ট মানে হল হাৰিছিল লুজ মানে হাৰা LOS লুজ মানে হাৰা আৰু লষ্ট মানে হাৰিছিল লষ্ট এ বেটেল এখন যুদ্ধ হাৰিছিল হি ওয়াজ ভেৰি স্যাড তেওঁ বৰ কি হৈছিল দুখ পাইছিল এণ্ড ran away মানে হল পলাই যোৱা বা আঁতৰি যোৱা ran আমি আগৰবাৰ পাইছিলোঁ ৰাণৰ পৰা ran away from the battlefield যুদ্ধ ক্ষেত্ৰৰ পৰা তেওঁ পলাই গৈছিল হি went to the forest তেওঁ বনলৈ বা হাবিলৈ গৈছিল এণ্ড লিভড এতিয়া আমি সেইদৰে আগৰবাৰ went পাইছিলোঁ আমি গোৰ পৰা গোটো হল প্ৰেজেন্ট ফৰ্ম wentটো হল পাষ্ট ফৰ্ম এইদৰে ইয়াতো পাইছোঁ আমি লিভটো হল বাস কৰা বা থাকিছিল আৰু লিভড মানে হল বাস কৰিছিল আগৰ কথা লিখছে বহুত আগৰ কথা সেইকাৰণে সব সিম্পল পাষ্ট ফৰ্মত লিখছে লিভড ইন এ কেভ এটা গুহাত বাস কৰিছিল ওয়ান ডে এদিনাখন হি স মানে দেখিছিল আমি সি এটা ভাত এই সি ভাতটোৰ পাষ্ট ফৰ্ম হল সি মানে দেখা স মানে দেখিছিল হি স এ স্পাইডাৰ এটা মকৰা ট্ৰাইং টু স্পিন ট্ৰাইং মানে হল চেষ্টা কৰি থকা স্পিন মানে হল গুঠা স্পিন এ কবৱেব এখন মকৰাৰ জাল কবৱেব মানে হল মকৰাৰ জাল দি স্পাইডাৰ ট্ৰাই মকৰাটোৱে চেষ্টা কৰিছিল হাৰ্ড মানে কঠোৰ চেষ্টা কৰিছিল সেইদৰে আমি ট্ৰাই শব্দটো পাইছোঁ ট্ৰাই পাষ্ট ফৰ্ম হল PRIED সেইদৰে লাষ্টত ওয়াই থাকিলে কি হয় আই লিখিব লাগে আৰু ED যোগ হয় পাষ্ট ফৰ্ম এণ্ড বিকজ দি স্পাইডাৰ ট্ৰাইড হাৰ্ড মকৰাটোৱে অশেষ কষ্ট কৰিছিল বা খুব কষ্ট কৰিছিল বা কঠিন চেষ্টা কৰিছিল বিকজ কাৰণ ইচ টাইম প্ৰত্যেকবাৰ প্ৰত্যেকবাৰ সি যিমানে বগাইছিল হায়া ওপৰলৈকে সি ফেল ডাউন সি পৰিছিল সেইদৰে আমি ক্লাইম্ব শব্দটো আগৰবাৰ পাইছোঁ CLIMB ক্লাইম্বটো হ'ল আমাৰ প্ৰেজেণ্ট ফৰ্ম আৰু ক্লাইম্ব যিহেতু আগতেই বহুত আগৰ কথা বুজাইছে সেইকাৰণে ক্লাইম্ব ED যোগ হৈছে হি ক্লাইম্ব হায়া সি যিমানে ওপৰলৈ বগাবলৈ চেষ্টা কৰিছিল হি ফেল ডাউন সি তললৈ পৰিছিল সেইদৰে ফল মানে হল পৰা ওপৰৰ পৰা সেই ফলৰ প্ৰেজেন্ট পাষ্ট ফৰ্ম হল FEL ফেল ডাউন অল অফ এ সাডেন এইটো এটা ফ্ৰেজ হঠাৎ দি কিং স দি ৰজাজনে দেখিছিল যে দি স্পাইডাৰ কমপ্লিটেড দ্য ৱেব মকৰাটোৱে ৱেবখন বা জালখন কমপ্লিট কৰিছিল সেইদৰে কমপ্লিট শব্দটো আমি কমপ্লিটৰ লগত ED যোগ হৈছিল কমপ্লিটেড ED সম্পূৰ্ণ কৰিছিল কমপ্লিট মানে সম্পূৰ্ণ কৰা কমপ্লিটেড সম্পূৰ্ণ কৰিছিল দি ৱেব দি কিং ৰজাজনে আন্ডাৰষ্টুড মানে বুজা আন্ডাৰষ্টেণ্ড মানে হল বুজি পোৱা আৰু আন্ডাৰষ্টুড মানে হল বুজিছিল যেহেতু পাষ্ট ফৰ্মত সেইকাৰণে আন্ডাৰষ্টুড লিখিছিল যে ইফ হি ট্ৰাই যদি সি চেষ্টা কৰে এগেইন আকৌ হি উড গেট বেক তেওঁ ঘূৰাই পাব হিজ কিংডম তেওঁৰ ৰাজ্য ওয়ান্স এগেইন আকৌ যদি তেওঁ চেষ্টা কৰে তেতিয়াহ'লে তেওঁ ঘূৰাই পাব এইটো হ'ল আজিৰ ষ্টৰী এই ষ্টৰীটোৰ জৰিয়তে আমি কি বুজি পাইছোঁ কিছুমান ৱৰ্ড আছে সেই ৱৰ্ডবিলাকক প্ৰেজেণ্ট পাষ্ট ফৰ্মত ব্যৱহাৰ কৰিছে যেনে ৱাজ ওৱান লষ্ট ৱাজ ran went lived saw tried climbed fell saw completed understood tried would এইবিলাক সব প্ৰেজেন্ট পাষ্ট ফৰ্ম আৰু দুই ৱৰ্ডবিলাকৰ পাষ্ট ফৰ্ম গতিকে তোমালোকক আজি মই ইমানতে শেষ কৰিলোঁ 11 নম্বৰত আৰু নেক্সট বাৰ আমি এই 12 নম্বৰৰ পৰা আমি ষ্টাৰ্ট কৰিম এই ছাত্ৰ ছাত্ৰীসকল কিবা বুজি নোপোৱা থাকিলে তোমালোকে নেক্সট ক্লাছত সুধিব পাৰিব